বিশেষকৈ টাই আহোম ছাত্ৰ বিষয়ববীয়া অলপ প্ৰধানকৈ মই ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ পৱন দাক মই বহুত বহুত মানে ধন্যবাদ জনাই ঠিক আছে ধন্যবাদ আচলতে আমাৰ প্ৰথমতে মই সৰুপথাৰ সমজিল্লাৰ টাই আহোম ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়া লগতে মুখ্য উপদেষ্টা পৱনজ্যোতি গগৈ আচলতে এক প্ৰয়াস তেখেতসকলে আজি এই বাৰমুখীয়া গাঁৱত এটা ভিতৰুৱা এখন গাঁৱত আহি পেলাই তেখেতসকলে এটা উৰুকা পৰ্যা একেবাৰে তেওঁবিলাকে ৰাতি শুব নোৱাৰে পানী পৰে তেওঁবিলাকে উঠি পেলাই ৰাতি বিচনাত বহি দেখিছেই বিশেষভাৱে সক্ষম আমাৰ কমল শইকীয়া তেওঁ দুগৰাকী ভগ্নী তেখেতসকল ৰাতি এনেকুৱা মানে কষ্টৰে আচলতে বাস কৰি আছিলে তেনেকুৱাত আমাৰ সৰুপথাৰ সমজিল্লাৰ টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়া আহি এই ঘৰটি আমাৰ পৱনজ্যোতি গগৈ তেখেতৰ নাম নল'লে আচলতে আমাৰ দুখ হ'ব তেখেতে এই সমজিল্লাৰ বিষয়ববীয়া টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগত লাগি আজি এই ঘৰটো এটি সুন্দৰকৈ সাজি দিবৰ কাৰণে সক্ষম হৈছে পোনপ্ৰথমে মই গোলাঘাট জিলা টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি হিচাপে সৰুপথাৰ সমজিল্লাৰ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক আৰু সমূহ বিষয়ববীয়া লগতে মুখ্য উপদেষ্টা পৱনজ্যোতি গগৈ ডাঙৰীয়াক আমাৰ গোলাঘাট জিলা যিহেতু চব মই বিভিন্ন সংক্ৰান্তত বিভিন্ন সমাজত বিভিন্ন ৰাইজৰ স্বাৰ্থত আমি অহা যোৱা কৰি থাকোঁ যিহেতু আমি টাই আহোম ছাত্ৰ সন্থাৰ লগত জড়িত এনেকৈ ঘূৰি ফুৰোঁতে আমি ধৰণৰ বিভিন্ন ৰাইজৰ সমস্যাবিলাকো বুজ লওঁ এনেকৈ বুজ লৈ থাকোঁতে আপোনাৰ চুঙাজানত এগৰাকী আই মাতৃ অকলে আছিলে তেখেতৰ বাসগৃহটো জৰাজীৰ্ণ অৱস্থাত আছিলে আমি প্ৰথমভাৱে সেই আই মাতৃগৰাকী আমি এটি সৰুকৈ পজা ঘৰ এটা বনাই দিবলৈ সক্ষম হ'লোঁ তাৰ পিছৰ পৰ্যায়তে আমি আহি পালোহি বৰপথাৰৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱত তাত আপোনাৰ 3টি সদস্যৰে এখন ঘৰ আৰু ঘৰখনৰ মুখিয়ালজনেই হ'ল 25 বছৰীয়া এজন বিশেষভাৱে সক্ষম ব্যক্তি আৰু সেই ব্যক্তিজনৰ তলত দুগৰাকীকৈ ভগ্নী আছে এগৰাকী হ'ল ক্লাছ 9ত পঢ়ি থকা 19 বছৰীয়া ভগ্নী আৰু এগৰাকী হ'ল 4ৰ্থ শ্ৰেণীত পঢ়ি থকা 10 বছৰীয়া ভগ্নী চাওকচোন সেই পৰিয়ালটো কেনেকুৱা অৱস্থাত পাৰ কৰিছে জীৱন কেনেকুৱা দুৰ্বিষহভাৱে জীৱন পাৰ কৰিব লাগিছে তেওঁলোকে নিজাববীয়াকৈ কৰি খাবলৈও তেওঁলোকৰ সিমানভাৱে সক্ষম নহয় সেই সন্তানকেইটাক কোনে কেনেকৈ পৰিচালিত হৈ আজি ইমানটো হৈছেই কোনো ধৰণৰ মানে নিশ্চয়তা নাইকিয়া হৈ আছে তেওঁলোকক আহি পালৈ দেখিলোঁ ঘৰটো বহুত জৰাজীৰ্ণ অৱস্থাত সেই আমি ভাবিলোঁ যে চৰকাৰী অনুদান পোৱালৈকে বহুত দেৰি হৈ যাব বহুত পলম হ'বগৈ সেই সংক্ৰান্তত তেওঁলোকে যাতে যেনে তেনে হ'লেও অকণমান জীৱনটো নিৰ্বাহ কৰিবলৈ অকণমান সহজ হয় সেই সংক্ৰান্তত আমি আমাৰ ফালৰ পৰা আমি এটা সৰুকৈ গৃহ বনাই দিবলৈ চেষ্টা কৰিছোঁ আৰু আজি সেই গৃহভাগী বনাই হোৱাত আমি তেওঁলোকক গৃহভাগ চমজাই দিবলৈ উপস্থিত হৈছোঁ আৰু লগতে এই পৰিয়ালটিয়ে যাতে কিবা এটা কৰি খাব পাৰে সেই সংক্ৰান্তত চিন্তা চৰ্চা কৰি আমি বৰপথাৰ মাজমজিয়াত এখন চব্জি দোকান এখন পাৰ্মানেণ্টকৈ বনাই দিবলৈ চিন্তা কৰিছোঁ যাতে ল'ৰাটিয়ে ককায়েকে যাতে তাৰ দ্বাৰা কিবা এটা ইনকম কৰি পিনি যাতে নিজৰ পৰিয়ালটোক দুবেলা দুমুঠি খুৱাব পাৰে তাৰ বাবেও আমি চেষ্টা অব্যাহত ৰাখিছোঁ আৰু কৰিছোঁ কি গাঁও এখন বৰপথাৰ বাৰমুখীয়া গাঁও যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত